আমি যদিহে আমি কোনবিলাক কাম কৰি আমি ভাল লাগে বাৰু আমি আচলতে সাধাৰণতে আমি যদিহে চাবলৈ যাওঁ কোনবিলাক কামত আমি মন বহাব পাৰো কোনবিলাক কামত আমি মন বহাব পাৰো সাধাৰণতে আমাৰ যোনবিলাক কাম কৰি ভাল লাগে সেইবিলাক কামত আমাৰ মনটো বহি যায় হয়নে তুমি বোলে ফোনত ৰিল স্ক্ৰল কৰি আছা ওকে তুমি আৰু আমাৰ টেকনলজি ইমান ডেভেলপ ছচিয়েল মিডিয়াই কি কৰে সদায় তোমালোকক যোনটো তোমালোকে ভাল পোৱা যোনটো টপিকৰ ওপৰত ৰিল চাই ভাল পোৱা যোনটো টপিকৰ ভিডিঅ' চাই ভাল পোৱা তোমাক কি কৰে ফোন বিলাকে কি কৰে তোমাৰ ফোনে হওক লেপটপে হওক ইহঁতে কি কৰে আমাৰ ছচিয়েল মিডিয়াৰ যোনবিলাক এপ এনেকুৱাকে ডিজাইন কৰা আছে যে তুমি ভাল লগা বস্তুটোৱে তাত ওলাই থাকে আৰু তোমাৰ কি হয় মনটো বহি বহি গৈ থাকে হয়নে তুমি বোলে তুমি যদি তুমি ভাল লগা ৰিলটো এবাৰ দেখিলা তুমি চাই দিলা ফোনত স্ক্ৰল কৰি দিলা নেক্সট যোনটো ওলালে সেইটোও তোমাৰ ভাল লাগিলে আকৌ চাই দিলা আকৌ 30 ছেকেণ্ড গ'ল তাৰপিছত আকৌ এটা ওলালে আকৌ চাই দিলা তেনেকে তোমাৰ 2 মিনিট গ'লেই নহয় তেনেকে তুমি চাই যেতিয়া কাৰণ চোৱা প্ৰতিটো টপিক তুমি ভাল লগা টপিকৰ ওপৰতে তোমাৰ ৰিল বিলাক ওলাই থাকিব ন চাওঁতে কেতিয়া 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হৈ যায় তুমি গমেই নাপাবা হয়নে আমাৰ ব্ৰেইনটোৱে কি কৰে যোনটো বস্তু আমাৰ কৰি ভাল লাগে যোনটো বস্তু আমাৰ কমফৰ্ট জোনত থাকে সেই বস্তুটোত আমাৰ মনটো বহি যায় ন আৰু কি হয় আমাৰ কিমান সময় গুচি যায় গম নাপাওঁ কিন্তু যিসকলে এইখিনিতে এতিয়া মই যদি মেথছৰ কথা যদি ক'বলৈ যাওঁ যিসকলৰ মেথছ সাবজেক্টটো ভাল লাগে যিসকলৰ মেথছ সাবজেক্টটো ভাল লাগে তেওঁলোকৰ কিন্তু মেথছ পঢ়িবলৈ আমনি নালাগে আকৌ গম পাইছা নাই যিমান ভাগৰ লাগি থাকিলেও মেথছ পঢ়ো বুলি ক'লে মেথছৰ ক্লাছ বুলি ক'লে আহি যাব ক্লাছ কৰিবলৈ গম পাইছা নাই মানে কথাটো হৈছে কি আমাৰ ব্ৰেইনত আমাৰ মানে আচলতে আমাৰ মনটোৱে যোনবিলাক কাম কমফৰ্ট পায় যোনবিলাক কাম কৰি আমাৰ ভাল লাগে সেইবিলাক কাম কৰিবলৈ আমাৰ মনো যায় হয়নে আৰু তেনেকে যদি আমি মেথছৰ লগত যদি মিলাবলৈ যাওঁ যদি যিসকলৰ মেথছ পঢ়ি ভাল লাগে মেথছ সাবজেক্টটো ভাল লাগে তেওঁলোকৰ কিন্তু মেথছ প্ৰেক্টিচ কৰিবলৈ কোনো ধৰণৰ আমনি নালাগে এটা নিৰ্দিষ্ট সময়লৈকে হয়নে গতিকে আমি যদিহে মেথছ বেয়া পাওঁ মেথছ কৰিবলৈ যদি আমাৰ মন নবহে মেথছৰ বুকখনত যদি মেথছৰ টপিক বিলাকত যদি আমাৰ মন নবহে তেনেহ'লে আমি প্ৰথমে কি কৰিব লাগিব মেথছ সাবজেক্টটো আমাৰ এটা ভাল লগা সাবজেক্ট হিচাপে গঢ়ি তুলিব পাৰিব লাগিব হয়নে নহয় তাৰ বোলো নমস্কাৰ বাৰু মোৰ কথাখিনি শুনি লোৱা আমি গতিকে কি কৰিব লাগিব মেথছ সাবজেক্টটো আমাৰ প্ৰথম ভাল লগা এটা সাবজেক্ট বনাই ল'ব লাগিব গম পাইছানে আৰু যেতিয়া আমাৰ মেথছ সাবজেক্টটো এটা ভাল লগা সাবজেক্ট হৈ যাব ন তেতিয়া আমাৰ সেই সাবজেক্টটো পঢ়িবলৈও মন যাব এতিয়া কথাটো হৈছে কি মেথছ সাবজেক্টটো আমি ভাল লগা সাবজেক্ট কেনেকৈ কৰিম এটা বৰ ডাঙৰ প্ৰশ্ন ন এতিয়া তোমালোকে মোক ক'ব পাৰিবানে যে আমি মেথছ চেপ্টাৰটো এটা ভাল লগা চেপ্টাৰ কেনেকৈ কৰিব পাৰোঁ বা মেথছ সাবজেক্টটো এটা ভাল লগা সাবজেক্ট আমি কেনেকৈ কৰিব পাৰোঁ তোমালোকে ক'ব পাৰিবানে মেথছ সাবজেক্টটো এটা ভাল লগা সাবজেক্ট কেনেকৈ কৰিব পাৰোঁ তোমালোকে কোনে মেথছ সাবজেক্টটোত কেনেকৈ নিজৰ ভাল লগা সাবজেক্ট কৰি পেলাইছা কোৱাচোন তোমালোকে মোক অলপ কমেণ্টত কোৱাচোন কোৱা এতিয়া তোমালোকে কোৱা মোক কোনে মেথমেটিক্স সাবজেক্টটো কোনে কেনেকৈ নিজৰ ভাল লগা কৰি তুলিছিলা কোৱাচোন তোমালোকে যিসকলৰ ভাল লাগে ওকে যিসকলৰ বাৰু বেয়া লাগে তেওঁলোকক মই আজি ট্ৰিক দি থৈ যাম কেনেকৈ তোমালোকে মেথছ ভাল লগা কৰিব পাৰিবা কিন্তু যিসকলৰ ভাল লাগে তোমালোকে মেথছ সাবজেক্টটো কেনেকৈ ভাল লগা কৰিছিলা কোৱা স্যাৰ কোৱা প্ৰেক্টিচ কৰি থাকিলে ইজি লাগে কিন্তু যদি অলপ প্ৰেক্টিচ কমকে কৰো তেন্তে বহুত টান লাগে ওকে হেল্ল' এতিয়া কোৱা মই সোধা প্ৰশ্নটোৰ উত্তৰটো প্ৰথম দি লোৱা তোমালোকে যিসকলে মেথমেটিক্স সাবজেক্টটো ভাল পোৱা তেওঁলোকে সেই মেথমেটিক্স সাবজেক্টটো নিজৰ ভাল লগা হ'বৰ কাৰণে কি কৰিছিলা বা কেনেকৈ মেথমেটিক্স সাবজেক্টটো নিজৰ এটা ভাল লগা সাবজেক্ট কৰি তুলিছিলা ওকে ইভিনিঙত এজনে কৈছে ইভিনিঙত ডেইলি প্ৰেক্টিচ কৰি এটা ফেভৰেট সাবজেক্ট হ'ল মই যদি ভালকে বুজি পাওঁ তেতিয়া মেথছ সাবজেক্টটো ভাল লাগে প্ৰেক্টিচ কৰি মেথছ সাবজেক্টটো ভাল লগা হৈ গ'ল এই ছাৰ কি ক'ব আপুনি শিকোৱা অংক স্কুলত শুদ্ধই নহয় মই আজি ছাৰক ক'লো এয়াতো অংক নহয় ন এইটো অংক হয় ন মই পঢ়োৱা অংক স্কুলত শুদ্ধ নহয় নেকি কৈ দিবাচোন দেখাই দিব ক'বা কোনটো অংক শুদ্ধ নহয় ওকে বুজিছা নাই যদিহে মই পঢ়োৱা অংক স্কুলত শুদ্ধ নহয় বুলি কৈছে চেলেঞ্জ দিছো মই যোৱা ছাৰক ক'বা কোনটো অংক শুদ্ধ নহয় বসন্ত ছাৰে সুধিছে বি কিউবে সুধিছে বুলি ক'বা বসন্ত ছাৰ ক'ব দৰকাৰ নাই বি কিউবে সুধিছে কোনটো অংক মই পঢ়াই দিয়া স্কুলত ভুল বুলি কৈছে সুধিবা মই তেখেতক শিকাই দিম পঢ়াই দিম মই ইয়াতে চেলেঞ্জ মেথছৰ লগত নিজকে অভিযোজিত কৰো বৰুৱাই বৰ ধুনীয়া এটা কমেণ্ট দিছে মেথছৰ লগত নিজকে অভিযোজিত কৰো য়েছ এজনে কৈছে যে কোনো মুখস্থ কৰিব নালাগে অনলি কনচেপ্টটো থাকিলেই হ'ল
য়েছ এতিয়া চাবা দেই এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰ আচলতে আমাৰ প্ৰশ্নটো কি আছিলে আমি মেথছ বিষয়টো কেনেকে প্ৰথম ভাল লগা কৰি তুলিব পাৰিম হা চাবা দেই এই যে আমি মেথছ বিলাক যে কৰো আমি যে প্ৰব্লেম বিলাক যে সলভ কৰো প্ৰতিটো প্ৰব্লেমৰে কৰবাত নহয় কৰবাত এপ্লিকেশ্যন তাক আমি এপ্লাই কৰিব লগা হয় পাইছানে যেনে আমি ধৰা আমি উদাহৰণ হিচাপে ট্ৰিকোনোমেট্ৰি চেপ্টাৰটোকে ললো যেনিবা ট্ৰিকোনোমেট্ৰি চেপ্টাৰটোকে ললো তোমালোকৰ প্ৰথমে কেতিয়াবা তোমালোকৰ মনত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহিব পাৰে যে ছাৰ আমি সাইন থিতা কস থিতা টেন থিতা এইবিলাক যে পঢ়ি আছো আমি ইয়াতে যে এংগল পঢ়ি আছো এইবিলাকনো আমি ক'ত এপ্লাই কৰিম চোৱা সিভিল ইঞ্জিনিয়াৰিঙত যোনবিলাক তোমালোকৰ ৰাস্তা বা সিভিল ইঞ্জিনিয়াৰিঙে হওক বা বিভিন্ন ফিল্ডত সায়েন্সৰ বিভিন্ন ফিল্ডত আমি কি কৰিব পাৰো তোমাৰ ধৰা কোনোবা এটা ৰাস্তা এটা ৰাস্তা টাৰ্নিং লওঁতে যে কোনোবা এটা নিৰ্দিষ্ট কোণত নিৰ্দিষ্ট এংগুলত ৰাস্তাবিলাকে টাৰ্নিং লয় ন তাতে প্ৰতিটো ৰাস্তাৰ টাৰ্নিঙত ডাঙৰ ডাঙৰ ৰাস্তাবিলাকৰ প্ৰতিটো টাৰ্নিঙত আমাৰ সেই ট্ৰিকোনোমেট্ৰিক ফৰ্মুলাবিলাক এপ্লাই হয় বুজিছানে ট্ৰিকোনোমেট্ৰিক সেই এংগুলৰ যোনবিলাক কনচেপ্ট সেইবিলাক এপ্লাই হয় তাৰ উপৰিও তোমালোকৰ ক্লাছ 10ৰ বুকত তোমালোকৰ যোনটো চেপ্টাৰ এতিয়া সিলেবাছৰ পৰা আঁতৰাই দিছে যে ট্ৰিকোনোমেট্ৰি কিছুমান প্ৰয়োগ সেই চেপ্টাৰটো যদি তোমালোকে এবাৰ চকু ফুৰাই চোৱা তাত দেখিবা ট্ৰিকোনোমেট্ৰি জানিলে আমি এটা ওখ জেগাৰ পৰা বহুত ওখ জেগাৰ পৰা তলত থকা বস্তু এটাৰ দূৰত্ব উলিয়াব পাৰো গম পাইছানে আমি ধৰা মাটিত ৰখি আছো আমাৰ কাষত বহুত ওখ টাৱাৰ এটা আছে তো আমি তাত ট্ৰিকোনোমেট্ৰি এংগলৰ ফৰ্মুলাবিলাক ইউজ কৰি আমি ৰৈ থকা জেগাৰ পৰা আঁতৰত থকা আমাৰ টাৱাৰটোৰ উচ্চতাটো কিমান জানিব পাৰো বা সেই টাৱাৰটো যদি উচ্চতা জানো আমি তালে ডিষ্টেন্স কিমান তাকো জানিব পাৰো গম পাইছানে এই এনেকুৱা বিলাক কথা আচলতে মেথছৰ প্ৰতিটো ফৰ্মুলাৰে আমাৰ কৰবাত নহয় কৰবাত ৰিয়েল লাইফত এপ্লাই কৰিব পাৰি এতিয়া মেথছ সাবজেক্টটো আমি ভাল পোৱা কৰিবলৈ হলে তাৰ ৰিয়েল লাইফত এপ্লিকেশ্যনবিলাক জানিব লাগিব গম পাইছানে নাই গম পাইছানে আমি যদি তাৰ এপ্লিকেশ্যন বিলাক জানো বা তাৰ যদি আমি এপ্লিকেশ্যন বিলাক জানিলে আমাৰ কি হ'ব তাত থকা কনচেপ্ট বিলাক ক্লিয়াৰ হৈ যাব আমাৰ বহুত বেছি ভালকে ক্লিয়াৰ হৈ যাব আৰু যেতিয়া আমাৰ কনচেপ্ট বিলাক ক্লিয়াৰ হ'ব তেতিয়া আমাৰ সেই বিষয়টোৰ ভিতৰত সোমাই যোৱাত সহজ হৈ যায় তো গম পাইছানে প্ৰথমে আমি মেথছৰ যোনটো টপিকেই পঢ়ো বা যোনটো টপিকেই নপঢ়ো লাগে আমাৰ সেই টপিকটোৰ ওপৰত থকা কনচেপ্ট খিনি বহুত বেছি ভালকে ক্লিয়াৰ কৰিব লাগিব আৰু কনচেপ্ট ক'ত ক্লিয়াৰ কৰিব পাৰিবা কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে কি কৰিব লাগিব তুমি বেলেগ বেলেগ বুক বিলাক ফলো কৰিব লাগিব বা নিজৰ বুকখনকে বহুত ভালকে পঢ়িব লাগিব তাত কিছুমান নথকা বস্তু তুমি বেলেগ বেলেগ সোৰ্সত এপ্লাই কৰি চাব লাগিব বাট তুমি যদি টপিক এটা পঢ়ি আছা সেই টপিকটো ক'ত এপ্লাই কৰিব নাজানা ক'ত এপ্লাই হৈছে নাজানা তোমাৰ তাত একো মন বহাব পৰা নাই তুমি লগে লগে গুগল সাৰ্চ কৰি চোৱা বা ব্ৰাউজাৰ সাৰ্চ কৰি চোৱা এআই ইউজ কৰা তুমি মুঠতে জানা সেই বস্তুবিলাক গোটেই ফিল্ডখনৰ কথা জানা যে ক'ত কেনেকে এপ্লাই হৈছে আৰু যেতিয়া তাৰ এপ্লিকেশ্যন বিলাক জানিবা তেতিয়া সেই তাৰ কি হ'ব তোমাৰ সেই টপিকটো পঢ়ি তোমাৰ এটা ভাল লগা টপিক হৈ পৰিব গম পাইছানে তাৰ কাৰণে সবচে ইম্পৰ্টেন্ট কথাটো হৈছে কি তুমি সেই টপিকটোৰ ওপৰত তোমাৰ কনসেপ্ট খিনি যিমান আছে কনসেপ্ট খিনি বহুত ভালকে বনাব লাগিব গম পাইছানে তুমি একদম ক্লিয়াৰ কৰিব লাগিব কনসেপ্ট খিনি আৰু যেতিয়া তোমাৰ সেই টপিকটোৰ ওপৰত থকা কনসেপ্ট খিনি ক্লিয়াৰ হৈ যাব ন তোমালোকৰ মেথছৰ সেই টপিকটো বা সেই বিষয়টো বহুত বেছি ভাল লগা হৈ যাব গম পাইছানে আৰু মই আগতেই কৈ আহিছো যোনটো কাম তোমাৰ কৰি ভাল লাগে বা যোনটো বিষয় তোমাৰ ভাল লাগে সেই বিষয়টোৰ ওপৰত আমাৰ কথা পাতিও ভাল লাগে হয়নে বা সেই বিষয়ৰ ৰিলেটেড বহুত বেলেগ বেলেগ কাম বিলাকো আমাৰ কৰি ভাল লাগে তো যেতিয়া তুমি প্ৰথমে মেথছ বিষয়টোক যেতিয়া ভাল পাবলৈ শিকিবা তেতিয়া তোমালোকৰ মেথছ পঢ়িবলৈও মন যাব গম পাইছানে তো আমি প্ৰথমে কি কৰিব লাগিব মেথছ বিষয়টো আমাৰ এটা ভাল লগা বিষয় কৰি তুলিব লাগিব এতিয়া এই যে মই কলো মেথছ বিষয়টো এটা ভাল লগা বিষয় কৰিব লাগিব এইখিনিতো কিন্তু আৰু এটা কথা আছে ওকে এতিয়া মেথছ বিষয়টো এটা ভাল লগা বিষয় হবলে সেই বিষয়টো তুমি কেনেকে পঢ়িছা বা কেনেকুৱা দৃষ্টিৰে চাইছা তাৰ ওপৰত তোমাৰ ডিপেন্ড কৰিব বা সেই মেথছ বিষয়টো শিকোৱা মানুহজন তোমালোকৰ কেনেকুৱা হ'ব তাৰ ওপৰত ডিপেন্ড কৰিব কেনেকে তুমি সেই মেথছ বিষয়টো ভাল পাবা বা কেনেকে তুমি কোনোবা এটা বিষয় বহুত ভাল পোৱা কৰিব পাৰিবা ঠিক আছে আমাৰ সাৰপিৰ বহুত ষ্টুডেন্ট এনেকে কয় যে আগতে মই মেথছ পঢ়িবলৈ মন নাযায় ওকে আগতে মোৰ মেথছ পঢ়িবলৈ মন নাযায় কিন্তু যেতিয়া সাৰপিত আহিলো তেতিয়া আমাৰ বি কিউবক লগ পালো তো তেতিয়া আমাৰ কি হৈ গল মেথছ কৰি ভাল লগা হৈ গল কথাটো কি জানানে এতিয়া মেথছ বিষয়টো এনেকুৱা এটা বিষয় নহয় যে আমাৰ মনটো মাৰি থাকিলেও আমাৰ মনটো বেয়া লাগি থাকিলেও আমি বহুত বেছি ডিপ্ৰেছনত গৈ থাকিলেও আমি মেথছটো কৰিব পাৰিম তো এনেকুৱা এটা সাবজেক্ট নহয়ে গম পাইছা নাই মেথছ আমি সদায় যদিহে যিসকলৰ মেথছ পঢ়িবলৈ মন নাযায় তেওঁলোকে চাবাচোন যদিহে তোমাৰ মনটো বহুত ফূৰ্তি লাগি থাকে যদিহে তোমাৰ মনটো একদম ফ্ৰী হৈ থাকে যদিহে তুমি তোমাৰ নিজকে এটা ভাল লগা মুহূৰ্তত যদি তুমি যদি মেথছ যদি কৰিবলৈ যোৱা ন তোমাৰ কি হ'ব
তোমাৰ সেই বিষয়টো পঢ়িবলৈ মন যাব বিশেষকৈ মেথছৰ কথা কৈ আছো দেই মেথছ কৰাৰ সময়ত আমি যদি মন মাৰি বহি থাকো বা বেলেগ কিবা এটা কথা চিন্তা কৰি থাকো বোলে আমাক ৰাতিপুৱা মায়ে পিটিলে সেই কথাটোকে আমি ৰাতিলৈকে চিন্তা কৰি থাকো পঢ়াৰ সময়ত যে মই কেলে এইটো হ'ল মোক মায়ে কেলে পিটিলে মোৰ মাৰ ওপৰত খং উঠি আছে মই এনেকে হলেতো কি হ'ব তুমি সেই মেথছ বিষয়টো বিশেষকৈ পঢ়িব নোৱাৰিবা তো কি কৰিব লাগিব তেন্তে কি কৰিব লাগিব আমি মেথছ সদায় ফূৰ্তিকে কৰিব পাৰিব লাগিব গম পাইছানে যিমান পাৰা হাঁহি ধেমালিৰে যদিহে তোমালোকে মেথছৰ বুকখন উলিয়াই লোৱা ন তাৰ যদি কনচেপ্টবিলাক যদি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা ন তোমাৰ কি হৈ যাব এনেও সেই টপিকটোৰ ওপৰত কনচেপ্টবিলাক বহুত ভালকে ক্লিয়াৰ হ'ব আৰু সেই বিষয়টো তোমাৰ কি হৈ যাব এটা ভাল লগা বিষয় হৈ থাকিব গম পাইছানে গতিকে আমি কি কৰিব লাগিব প্ৰথম অৱস্থাত আমি যোনবিলাক টপিক বুজি নাপাওঁ যোনবিলাক টপিকত আমাৰ ডাউট থাকে সেই টপিকবিলাক আমি যিমান পাৰো সিমান যদিহে বোলে আমাৰ পঢ়িবলৈও মন যোৱা নাই তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথম অৱস্থাত আমাৰ নিজৰ মনটো ঠিক কৰি ল'ব লাগিব যে মই পঢ়িব লাগিব হয়নে আৰু ফ'ৰ্চফুলি নহয় কিন্তু দেই ফ'ৰ্চফুলি নহয় ফ'ৰ্চ কৰি একো নকৰিবা তো তোমাৰ নিজৰ মনটো প্ৰথম ভাল লগাই ল'বাচোন ভাল লগাই লোৱাৰ পিছত তুমি সেই ধৰা তুমি ৰাতিপুৱা কোনোবা এটা টপিক তোমাৰ পঢ়িবলৈ থাকি গ'ল বা পঢ়িব লৈছিলা তোমাৰ কিবা কাৰণত তোমাৰ খং উঠিলে বা কিবা তোমাৰ মন বেয়া হৈ আছিলে তুমি সেইটো টপিক পঢ়িবলৈ তোমাৰ যদিহে 10 মিনিট লাগিলে হয় তোমাৰ আধা ঘণ্টা লাগি যাব ঠিক আছে আৰু যদি তুমি একদম ফ্ৰেছ হৈ আহি ৰাতি যদি আকৌ সেই 10 মিনিটৰ টপিকটো 10 মিনিট লগা টপিকটো আকৌ যদি পঢ়িবলৈ বহা যদিহে তোমাৰ মনটো বহুত বেছি ভাল লাগি থাকে ন বা তুমি যদি একদম ধুনীয়াকে থাকা ন তোমাৰ যদি একো এক্সট্ৰা প্ৰেছাৰ নাথাকে ন বা তুমি বহুত ধুনীয়াকে যদি বহুত উৎসাহেৰে যদি তুমি যদি সেই টপিকটো যদি পঢ়িব লোৱা ন তোমাৰ কি হৈ যাব গম পাইছানে তোমাৰ সেই 10 মিনিট লগা সেই টপিকটো হয়তো তোমাৰ 7-8 মিনিটতো তোমাৰ পঢ়ি হৈ যাব পাৰে বুজিছা তো ইয়াৰ কথাটো কি তুমি কেনেকুৱা মাইন্ডসেট লৈ পঢ়িবলৈ বহিছা কেনেকুৱা মাইন্ডসেট এটা লৈ তুমি মেথছ প্ৰেক্টিছ কৰিবলৈ বহিছা তাৰ ওপৰত বহুত ডিপেন্ড কৰে যে তুমি সেই টপিকটো কিমান সহজে বুজি পোৱা তো আমি কি কৰিব লাগিব প্ৰথম অৱস্থাত আমি মানে মই এইখিনি কথাই মানে অলপ ফলো কৰিবা তো চাবা তোমালোকৰ মেথছ সাবজেক্টৰ ওপৰত বহুত মই মেথছ সাবজেক্টটো তোমালোকে বহুত বেছি এটা ভাল লগা সাবজেক্ট কৰি পেলাব পাৰিবা আৰু যদিহে তোমালোকে ভাবিছা বোলে মই মেথছ বুজিয়ে নাপাওঁ বোলে আমাক যোনে মেথছ পঢ়ায় সি বোলে আমাক অকল দমিয়ে দি থাকে হা আমাক বোলে যোনে মেথছ পঢ়ায় সি বোলে আমাক অকল দমিয়ে দি থাকে মই বোলে মেথছ স্কুলত কি পঢ়ালে ক্লাছত কি পঢ়ালে বোলে বুজিয়ে নাপাওঁ তেনেহলে তোমালোকে এই চাৰ্পিট পঢ়া তো চাৰ্পিৰ যদিহে তুমি যদিহে তুমি চাৰ্পিট মেথছ কেনেকে পঢ়ায় তো জানিবলৈ যদি হয় তেনেহলে তোমালোকে কি কৰা আমাৰ যোনবিলাক প্ৰিভিয়াছ মেথছৰ সেশন আছে সেই সেশনখিনি চোৱা বুজিছানে ইউটিউবৰ যোনখিনি সেশন আছে নালাগে তোমালোক যদি প্ৰিমিয়াম ষ্টুডেন্ট নহয় তো তোমালোকেতো আমাৰ এপত গৈ মেথছৰ ক্লাছ কৰিব নোৱাৰা তো তোমালোকে যিমানখিনি ইউটিউবৰ ভিডিঅ' আছে তাক চেক কৰা এবাৰ তাত যদি বুজি পাইছা ওকে ইউটিউব আমাৰ এপত আহা ন এপত আহা আৰু আমাৰ ইয়াতে কি হয় আমি যিমান পাৰো সিমান ফ্ৰেণ্ডলি তোমাক এজন বন্ধুৰ দৰে আমি থাকি কি কৰিব পাৰো কি কৰিব চেষ্টা কৰো তোমাক এই বিষয়বিলাক অতি সহজকে বুজাবলৈ চেষ্টা কৰো তো আৰু যিসকলৰ মেথছ বেয়াও পোৱা তুমি যদি কেতিয়াবা যদি তুমি মেথছ বেয়াও পোৱা আৰু এনেকুৱা ষ্টুডেন্টটো বহুত আছে যে আমাক কয় আমালে বহুত গাৰ্জেনে ফোন কৰি কয় যে ওকে আমাৰ ল'ৰাজনে আগতে বোলে মেথছ একেবাৰে বুজিয়ে নাপাইছিল বা আমাৰ ছোৱালীজনী একেবাৰে মেথছ আগতে বুজিয়ে নাপাইছিলে বোলে চাৰ্পিট যেতিয়াৰ পৰা পঢ়িলে তেতিয়া মেথছ ভাল পোৱা হৈ গ'ল ন আমাৰ যিসকল আগৰ ষ্টুডেন্ট আছিলে তেওঁলোকেও যদি তোমালোকে সোধা তেনেহলে তেওঁলোকেও কব যে কি হয় মেথছ চাৰ্পিট পঢ়ি তেওঁলোকৰ ভাল লগা এটা সাবজেক্ট হৈ পৰিলে তো এতিয়া কিয় ভাল লগা সাবজেক্ট হ'ল কাৰণ আমি চাৰ্পিট সেই স্কুলত যেনেকে বা আমাৰ সেই আগৰ ক্লাছবিলাকত যেনেকে এটা খঙাল মানুহ আহি ক্লাছৰুমটোত সোমাব বিশেষকৈ আমাৰ লগতে হৈছিলে এনেকুৱা বিলাক বহুত কাহিনী যে আমাক যিসকলে আগতে মেথছ পঢ়াইছিলে বহুত বেছি খঙাল মুডত থাকিব ক্লাছৰুমত সোমাই আমাক একো কনসেপ্ট ক্লিয়াৰ নকৰাকে প্ৰেক্টিছ কৰিব দিব আৰু আমাৰ কি হ'ব আমি সলভ কৰিব নোৱাৰিম আৰু তেনেকে থাকোতে কি হৈ যায়গে মেথছ বিষয়টোৱে তেওঁলোকৰ এটা বেয়া পোৱা সাবজেক্ট হৈ যায়গে গতিকে এনেকুৱা বিলাক প্ৰবলেম যদি তোমালোকৰ আছে তেনেহলে তোমালোকে ইমান বেছি চিন্তা কৰিব থাকিব দৰকাৰ নাই তোমালোকে চাৰ্পিট আহা আৰু আমাৰ সৈতে মেথছ পঢ়াচোন চোৱা তুমি এমাহ পঢ়িছোৱা এমাহ নালাগে তুমি এসপ্তাহ পঢ়িছোৱা তাৰ পিছত কবা যদিহে তোমাৰ মেথছটো যদিহে তেতিয়াও যদি তোমালোকৰ বেয়া লগা সাবজেক্ট হৈ থাকে তেতিয়াহলে তোমালোকে মোৰ ওপৰত কমপ্লেইন কৰি দিব পাৰা যে স্যাৰ আপুনি কি পঢ়ালে মেথছ আমি একো বুজি পোৱা নাই ইয়াতে কোনোবা এতিয়া আমাৰ এপৰ ষ্টুডেন্ট আছানে বসন্ত ছাৰে অংক বুজালে বুজি সকলোৱে পায় অফকোৰ্স আমি প্ৰথম অৱস্থাত বুজি পাবই লাগিব কাৰণ যদিহে বিষয়টো তুমি কি প্ৰবলেম সলভ কৰি আছা সেই প্ৰবলেমটো যদি তুমি বুজিয়েই নোপোৱা তেনেহলে তোমাৰ ক'ত কৰি ভাল লাগিব তো আমি প্ৰথম বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি কেনেকৈ বুজিম
কেনেকে বুজিম একদম যিমান পাৰো হাঁহি ধেমালিৰে নিজৰ এজন বন্ধুৰ দৰে থাকি আমি যদিহে বুজিব চেষ্টা কৰো হা মই এটা কথা তোমালোকক সদায় কৈ থাকো তোমালোকে যদিহে কোনোবা এটা টপিক বুজি নোপোৱা এজন ছাৰক সোধাতকে এজন যদি তুমি বন্ধুৰ লগত থাকি যদি সোধা ন শিকা ন তোমাৰ কি হ'ব সদায় বুজাত সহজ হ'ব আৰু মই সেইটোৱে কওঁ তোমালোকে মোক যদিহে আমাৰ ক্লাছসমূহত যোনবিলাক ক্লাছ হয় তাত মই সেই কাৰণে তোমালোকৰ লগত একদম বহুত বেছি এজন বন্ধুৰ দৰে থাকিব ট্ৰাই কৰো যাতে তোমালোকৰ একো প্ৰব্লেম নহয় যাতে তোমালোকৰ একো মুখ সোধাত একো যাতে অসুবিধা নহয় আৰু তোমালোকৰ আমাৰ কনসেপ্টবিলাক যাতে বুজাত বহুত বেছি সুবিধা হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আমাৰ ক্লাছবিলাক সেই তেনেকৈ ষ্টাৰ্ট কৰো বুজিছানে ওকে এতিয়া তোমাৰ দেৰি হৈ গল ঠিক আছে এতিয়া আমি ইয়াতে কিছুমান আজি কথা পাতিবলৈ আহিছো ঠিক আছে ইয়াতে এনেকুৱা কিছুমান ষ্টুডেন্টও আছে যোনে তাৰ লগৰ ফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ আহিছে আৰু হেনেকুৱা ষ্টুডেন্টক মই এটোৱে কৈছো যে তোমালোকে প্ৰথমে যদিহে আমাৰ সৈতে কথা পাতিবলৈ অহা নাই তেনেহলে তুমি ইয়াৰ পৰা গুচি যাব পাৰা দেই স্যাৰ চাহ খালে জানো খাব নেকি অকণমান চাহৰ লগত কি খাব বিস্কুট হা নে মিঠাই স্যাৰ ওকে দিবা নেকি মিষ্টাৰ বিষ্ণু মিষ্টাৰ কি বসু বিশ্বজিৎ ওকে স্যাৰ ট্ৰিকোনোমেট্ৰিৰ আৰু এমসিকিউ দিবনে যদিহে তোমালোকক ট্ৰিকোনোমেট্ৰিৰ পৰা আৰু এমসিকিউ লাগে দিম মই গতিকে আমি কি কৰিব লাগিব মেথছ সাবজেক্টটো বহুত এটা ভাল লগা সাবজেক্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব মেথছ সাবজেক্টৰ টপিক বিলাক আমি প্ৰথমে বুজি পাব লাগিব ঠিক আছে আমি বুজি পালো ক্লাছতো পঢ়িলো বুলে আমি বুলে ঠিক আছে সাৰপিতে পঢ়িলো আমি বুজি পালো আমি বুজি পালো হৈ গল আমি ধুনীয়াকৈ নোটও বনালো কিন্তু বুলে আমি সেই নোটবুকখন হিতানৰ মূৰত লৈ শুই থাকিলো নপঢ়িলো আমি আমাৰ দিনত তেনেকুৱা ষ্টুডেন্টও আছিলে আমাৰ লগত দেই হিতানৰ মূৰত লৈ শুৱে গাউৰ তলত হিতান বুলি ক'লে বুজি পোৱাই নহয় হা আজিকালি ষ্টুডেন্টে কয় হিতান শব্দটোৰ অৰ্থ বুজি নাপাবও পাৰে নহয় ন তো গাৰুৰ তলত লৈ বহুতে শুই থাকে আগতে এটা অন্ধবিশ্বাস আছিলে বোলে তেনেকে কিতাপখন লৈ থলে তাৰ বোলে মনত থাকে বুজিছা সেইবিলাক দিন বাৰু এতিয়া গ'ল আজিকালি তেনেকে কোনো নাভাবে আজিকালি মাইন্ডসেট বিলাক মানুহৰ বহুত বেছি ডেভেলপ হৈছে এটা কথাটো হৈছে কি তুমি সব বুজি পাই গলা ওকে তুমি সব বুজিও পালা তুমি প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰ প্ৰতিটো প্ৰবলেম তুমি সলভও কৰিলা ধুনীয়াকৈ নোটবুকো বনালা আৰু আমিতো হেপ লাইভত এটাও প্ৰশ্ন এৰি থৈ নাযাওঁ তোমালোকে বুজি নোপোৱা কেন সবে বুজাই থৈও যাওঁ আৰু তাৰ উপৰিও আমি তোমালোকৰ যদি কিবা ডাউট থাকে সেইখিনিও ক্লিয়াৰ কৰি থৈ যাওঁ আমি নোটও বনাই থৈ যাওঁ ঠিক আছে তোমালোকে ধুনীয়াকৈ বি কিউবৰ নামত এখন নোটবুকো বনাই ললা তাত ধুনীয়াকৈ তোমালোকে লিখিও গলা কিন্তু কথাটো হৈছে সব বুজি পাইছিলা তুমি কিন্তু এতিয়া কথাটো আহিলে কি তুমি পৰীক্ষাত কৰিব নোৱাৰিলা সলভ পৰীক্ষাত সলভ কৰিব নোৱাৰিলা পৰীক্ষাত একদম মাথা ঘূৰাই গৈছে তোমাৰ পৰীক্ষাত একদম মাথা খুন্দিয়াই দিছা তুমি এইটো মই কালি চাবিত পঢ়ি আহিছিলো আজি মই সলভ কৰিব নোৱাৰিলো কি হ'ব কাৰণ কথাটো হৈছে কি তোমালোকৰ পৰীক্ষা আগদিনাখনৰ ৰাতি 10টা 11টা লৈকেও আমি তোমালোকক গাইড কৰো যে এইটো প্ৰশ্ন এনেকুৱা নহয় এনেকুৱা হ'ব এনেকুৱা নহয় এনেকুৱা হ'ব তোমালোকৰ যদি কোনোবা সিনিয়ৰ আছে তোমালোকে তেওঁলোকক সুধিব পাৰা আমি তেওঁলোকৰ যোৱা লাষ্ট যোনটো তেওঁলোকে পৰীক্ষা পাৰ কৰি গৈছে তাত আমি তেওঁলোকৰ আগদিনাখনি নিশা 12টা লৈকে তেওঁলোকক আমি গাইড কৰিছো তাৰপিছত কৈছো আহুৱাগে যোৱা কাইলৈ পৰীক্ষা ভালকে দিবা গতিকে এনেকুৱা ক্ষেত্ৰত কি হয় তোমালোকৰ কি হয় বুলে সব বুজিও পালা ধুনীয়াকৈ নোটও বনাই থৈছিলা আমি আগদিনা শিকাইও দিছিলো কিন্তু তোমালোকে পৰীক্ষাত গৈ লিখিবগে নোৱাৰিলা কিয় হয় বাৰু সেইটো তোমালোকে নিজেও জানা কিয় হয় এইটো প্ৰবলেম কোৱাচোন তোমালোকে কোৱা মই সদায় কৈ থাকো এই প্ৰবলেমৰ মেইন দৰবটো কি মেইন মেডিচিনটো ক'ত আছে এইটো বেমাৰৰ এটা আচলতে প্ৰবলেম নহয় এইটো তোমালোকৰ এটা বেমাৰ হয় গম পাইছা নাই এই বেমাৰৰ মেইন মেডিচিনটো ক'ত আছে কোৱাচোন হয় স্যাৰ ক্লাছত ভালকে বুজি পাওঁ বাট এক্সামত কনফিউজ হৈ যাওঁ তেতিয়া নিজৰ মাথাটো নিজে বেঞ্চত মাৰি দিবলৈ মন যায় নে নাযায় হা কলমটো কামুৰি ভাঙি দিবলৈ মন যায় নে নাযায় বহিখন ফালিছি দলিয়াই দিবলৈ মন যায় নে নাযায় কিন্তু দলিয়াই দিলেতো নহব কলমটো ভাঙি পেলালে নহব মাথাটো খুন্দিয়াই দিলেও নহব হয়নে লাষ্টত আমি কি কৰিব লগা হয় সেই প্ৰশ্নটো আমি এৰি থৈ আহিব লগা হয় তো সেইটো কেলে হয় yes তোমালোকে জানাই তোমালোকে বেমাৰো জানা তোমালোকে দৰবো জানা তাৰ পিছতো মেথছত নম্বৰ নোপোৱা প্ৰবলেমটো ক'ত তেনেহলে হা প্ৰবলেমটো ক'ত মোৰো এইটো প্ৰবলেম হয় yes বহুতৰ এইটো প্ৰবলেম হয় এতিয়া কোৱা তোমালোকে বেমাৰো জানা আৰু কোনটো বেমাৰত কি দৰব খাব লাগিব তাকো জানা কিন্তু তোমালোকে হলেও বেমাৰী প্ৰবলেমটো কি তোমালোক মানে বহুত বেছি কি কি বাৰু কৈ দিও নি মই কৈ দিও নে তোমালোকৰ গাত লাগিলেও উপায় নাই মই কৈ দিও তোমালোকে যদি বহুত বেছি এলেহুৱা হোৱা নহয় তেনেহলে তোমালোকক এইটো বেমাৰে বেছিকে পায় গম পাইছা নে আমাৰ গাত প্ৰবলেম তোমালোক এলেহুৱা গম পাইছা নে নাই তোমালোক এলেহুৱা হয় আচলতে এইটো এলাহৰ পৰা হোৱা বেমাৰ গম পাইছা নে এই বেমাৰৰ ভাইৰাছটো হৈছে এলাহ কোনটো বেমাৰ কৈছিলো যোনটো বেমাৰ তোমালোকে ক্লাছতো বুজি পোৱা হয় নাই তোমালোকে ক্লাছতো বুজি পোৱা
ক্লাছতো বুজি পোৱা তোমালোকে বহুত ধুনীয়াকে বুজি পোৱা ধুনীয়াকে নোটটো বনোৱা ওকে তোমালোকে যদি সেইটো টপিকৰ ৰিলেটেড ক্লাছত যদি আৰু এটা দুটা যদি তোমালোকক দি দিও প্ৰব্লেম তোমালোকে সলভো কৰি দিবা কিন্তু 2-3 দিনৰ পিছত যোনটো পৰীক্ষা আহিব পৰীক্ষাত তোমালোকে নম্বৰটো নোপোৱা এইটো বহুত বেছি ডাঙৰ বেমাৰ আৰু সেইটো বেমাৰৰ দৰৱটো হৈছে কি সেইটো বেমাৰ দৰৱ হৈছে তোমালোকৰ প্ৰেক্টিস আৰু কনসেপ্ট ক্লিয়াৰটো হৈ যায় কিন্তু তোমালোকৰ প্ৰেক্টিসটো হৈছে সেইটো বেমাৰৰ মেডিচিন আৰু সেই বেমাৰটোৰ সবচে ডাঙৰ ভাইৰাছটো হৈছে কি নে ভাইৰাছ নে বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰটো ঠিক আছে বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ ঠিক আছে সবচে ডাঙৰ বেক্টেৰিয়াটো হৈছে কি তাৰ তোমালোকৰ এলাহ গম পাইছানে নাই এলাহ তা আৰু এই এলাহ বেক্টেৰিয়াটোক অতৰাবলে আগতেতো তোমালোকৰ আমাৰ আগতে মা পাপাই আমাৰ এই এলাহ বেমাৰটো অতৰাবলে কি মেডিচিন ইউজ কৰিছিলে জানানে মানে এলাহ বেমাৰ নহয় সৰি এলাহ বেক্টেৰিয়াটো এলাহ ভাইৰাছটো অতৰাবলে আগতে আমাৰ মাহঁতে কি মেডিচিন ইউজ কৰিছিলে জানানে চিটিপনিয়া চাৰি আজিকালি তোমালোকে চিটিপনিয়া চাৰি চিনি পোৱা জানো তো নোপোৱা নহয় তো তোমালোকে এতিয়া এলাহটো কেনেকৈ অতৰাবা বুজি পাইছেনে মই কি কৈ আছো বহুত এলেহুৱা তোমালোক এলেহুৱা গম পাইছো অদিতি তুমিও এলেহুৱা তনুজা তুমিও এলেহুৱা চাও ইয়াতে আৰু কোন এলেহুৱা আছে ছাৰ মই মেথছ বুজি পাওঁ বাট ষ্টেপ বাই ষ্টেপ কৰিয়ে আনিব নাজানো এইটো বেমাৰ সেই এলাহৰ পৰা হোৱা বেমাৰ বুজিছানে গম পাইছা নাই এলাহ বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ এইটো বেমাৰ গম পাইছা নাই আৰু এই বেক্টেৰিয়াটো অতৰাবলে আগতে আমাৰ মাহঁতে মানে আমাৰ গাতো এইটো বেক্টেৰিয়া আছিলে ন আমাৰ গাতো এইটো বেক্টেৰিয়া খাইছিলে ন আৰু এইটো বেক্টেৰিয়া অতৰাবলে আগতে আমাৰ মাহঁতে চিটিপনিয়া চাৰি ব্যৱহাৰ কৰিছিলে তো এতিয়া তোমালোকৰো যদি মাহঁতে তোমালোকৰ পঢ়াৰ সময়ত যদিহে তোমালোকৰ এই এলাহটো অতৰাবলে যদিহে চিটিপনিয়া চাৰি যদি কেতিয়াবা যদি ব্যৱহাৰ কৰে তেনেহলে চাগে এলাহটো অতি সোনকালে আঁতৰিব যদি তুমি নিজে অতৰাব নোৱাৰা হয় ছাৰ আমাৰ ক্লাছত ল'ৰা এটা আছে আমি কওঁ অংক কৰি দিব আমাৰ ক্লাছত ল'ৰা এটা আছে আমি যদি কওঁ অংক কৰিব দিব বুলি ভয়তে পেনে চেনে মুতি দিয়ে মিষ্টাৰ বিশ্বজ্যোতি এইটো তুমিয়ে নিবা বিশ্বজিৎ এইটো তুমিয়ে নিবা তোমালোকৰ ক্লাছত থকা সেই পেনে চেনে মুতি দিয়া ল'ৰাটো মেথছ কৰিবলৈ দিলে বিশ্বজিৎ তুমিয়ে চাগে ন এলেহুৱা হয় মই বহুত বেছি ইয়াতে বহুত বেছি এলেহুৱা আছে হয়নে ইয়াতে বহুত বেছি এলেহুৱা আছে ইয়াতে মেথছ কৰিবলৈ পালে পেনে চেনে মুতি দিয়া ল'ৰাও আছে যেনে আমাৰ বিশ্বজিৎ হয় নাই বিশ্বজিৎ ওকে আৰে মই জ্ঞানদীপ ছাৰ আপুনি কিবা কব বুলি মই মেছেজে দিয়া নাই কিয় মই কিবা কম বুলি মেছেজ দিয়া নাই দিয়া আকৌ ওকে আজি মই কথা পাতিবলৈ আহিছো আজি খোলা খুলিকে কৈ দিয়া তোমালোকে কি সুধিবলৈ আছে আৰু যদি কোনোবাই চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা নাই তো মই আজিহে তোমালোকক পঢ়োৱা নাই কাইলেতো পঢ়াম ন তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আৰু তোমালোকে যদিহে আমাৰ এপত আমাৰ সৈতে যদি পঢ়িবলৈ হয় তনুজা ছাৰ আপুনি আৰু দেই মইনো কি বাও কোৱাচোন মইনো কি বাও কোৱাচোন মই কি বেলেগ নেকি তোমালোকৰ নিচিনাটো একেই মই সদায় কওঁ মই তোমালোকৰ নিচিনা একেই মই খালি তোমালোকতকে অলপ ডাঙৰ হলো তোমালোকে এতিয়া যোনখিনি শিকি আছা মই দুদিনমানৰ আগতে শিকি আহিলো দুবছৰমান নহয় 2বছৰো নহয় 10 বছৰমান আগতে শিকি আহিলো আৰু এতিয়া তোমালোকক মই শিকাই আছো পাৰ্থক্য মাত্ৰ সিমানেই আৰু একো পাৰ্থক্য নাই ছাৰ সে পাংগা মত লেনা হয় দেই ছাৰ মোক লাগে জানো এলেহুৱা বুলি নাজানো নহয় এতিয়া বিশ্বজিৎ তোমাক লাগে নে নালাগে এলেহুৱা বুলি এলেহুৱা যেন লাগে নে নালাগে এতিয়া নাজানো নহয় বিশ্বজিৎ মইনো কেনেকে জানিম বাৰু ওকে ক্লাছত কাইলে তোমাক অংক কৰিব দিম তেতিয়া গম পাম তুমি কিমান এলেহুৱা নহয় দেই তো গতিকে এতিয়াতো সেই চিটিপনিয়া চাৰি নাই তোমালোকৰ মাহঁতে ইউজ নকৰে তোমালোক হৈছে মা পাপাৰ এটা আলাসৰ লাডু যোনটো লাডু কি হয় আগতে আমাৰ মাহঁতে ডাইলগ এটা দিছিলে ৰবা মাটিত থলেও পৰুৱাই খাব তেনেকুৱা বৰ ধুনীয়া ডাইলগ এটা আছিলে পাহৰি গৈছো মই দেই তোমালোক এতিয়া আলাসৰ লাডু ন তো সেইকাৰণে তোমালোকৰ এই এলাহ বেমাৰটো এলাহ বেক্টেৰিয়াটোৱে এলাহ ভাইৰাছটোৱে তোমালোকৰ গাত বেছিকে এটেক কৰিব পাৰিছে গতিকে তোমালোকে কি কৰিবা বাৰু তো তোমালোকে এলাহটো অতৰুৱা এলাহটো কেনেকে অতৰাবা গম পাইছা নাই কাৰ ৰাতিপুৱা শুই উঠিবলৈ মন নাযায় কোৱা কাৰ ৰাতিপুৱা শুই উঠিব মন নাযায় কোৱাচোন ছাৰ কথা সুধিবা ৰবা মই সুধাটো কৈ লওঁ প্ৰথম মই সুধাটো কৈ লওঁ ৰবা কাৰ ৰাতিপুৱা শুই উঠিব মন নাযায় সেইটো কোৱা কোনে ৰাতিপুৱা 9টা বজালৈকে শুই থাকে 9টা বজালৈকে বা শুব নোৱাৰে তোমালোকৰ কাৰ ৰাতিপুৱা শুই উঠিব মন নাযায় সেইটো কোৱাচোন তোমালোকে মোৰ ছাৰ ওকে সেই গোটেই সোপাই ৰাতিপুৱা শুই উঠিব মন নাযায় ওকে এতিয়া এই শুই উঠিব মন নোযোৱাটো এটা বেমাৰ আকৌ এইও এটা বেমাৰ গম পাইছা নাই
এতিয়া ৰাতিপুৱা যদি তোমালোকৰ শুই উঠিব মন নাযায় তোমালোকে কি কৰিবা একদম বহুত ধুনীয়া ট্ৰিক এটা ইউজ কৰিবা দিওঁ নে ট্ৰিকটো ৰাতিপুৱা শুই উঠিবলৈ মন নোযোৱা বেমাৰটো অতৰাবলে প্ৰথম অৱস্থাত তোমালোকৰ মনত এটা উৎসাহ থাকিব লাগিব যে মই কাইলৈ ৰাতিপুৱা 6টা বজাত বা 5টা বজাত উঠিম উঠি পিনি মই এই কামখিনি কৰিম ঠিক আছে 6টা বাজি গ'ল বা 5টা বাজি গ'ল তুমি সাৰ পোৱা নাই ঠিক আছে 5টা বজাতো তুমি গম পোৱা নাই তোমাৰ কাণত কিবা এটা বজা নাই সেইকাৰণে তুমি 5টা বাজিছে বুলি গম পোৱা নাই ঠিক আছে তুমি এলাৰ্ম এটা দি থৈ দিলা ওকে এলাৰ্মটো বাজি গ'ল কিন্তু তোমাৰ মন গ'ল কি তুমি উঠিব মন যোৱা নাই তোমাৰ এলাৰ্মটো বাজিলে কিন্তু তোমাৰ আকৌ অলপ শুব মন গৈছে এইটো বেমাৰ এতিয়া কেনেকৈ উঠাবা তুমি এইটোতো আৰু ডাঙৰ বেমাৰ মুঠতে বেমাৰেই বেমাৰ গোটেইখন তোমালোক বেমাৰ এতিয়া ইয়াতে গম পাইছানে এলাৰ্ম বাজি গ'লে তো বহুত মানুহ আছে এলাৰ্ম বাজিলেও এলাৰ্মটো কাটি শুই থকা মানুহ বহুত আছে হয় নে নহয় তো আছে ওকে এতিয়া এলাৰ্ম বাজিলেও এলাৰ্মটো কাটি শুই থকা মানুহে কি কৰিবা এলাৰ্মটো যে বাজিলে এলাৰ্মটো বজাৰ লগে লগে তোমালোকে মনততো শুনিবাই ন কাণততো শুনিবাই এলাৰ্মৰ শব্দটো আহিবই তোমালোকে একদম ধুনীয়াকে একদম চকুকেইটা মৰিয়ে থাকিবা ন 1 2 3 বুলি একদম ঘপককে বিছনাৰ পৰা উঠি দিবাচোন উঠি পিনি মুখখন ধুই দিবাগে আৰু তোমাৰ শুব মন নাযায় গম পাইছানে নাই ইয়েছ কাক দিয়ে ধিতিক দিয়ে ছাৰ মোক চিটিপনি আচাৰীয়ে সদায় দিয়ে দিব লাগে চিটিপনি আচাৰীয়েহে এলাহ আঁতৰাব পাৰিব তোমালোকৰ এইটো বয়সত তো আমাৰ সমান যেতিয়া বয়স পাবা ন ছাৰ আমি চিৰিয়াছ পেচেণ্ট ইয়েছ তোমালোক বহুত চিৰিয়াছ হৈ আছা তোমালোক বহুত চিৰিয়াছ পেচেণ্ট হৈ গৈছা দেই এলাহে খাই খাই তোমালোকক বহুত চিৰিয়াছ পেচেণ্ট কৰি দিছে আৰু তোমালোকক এই এনেকুৱা বহুত বেছি চিৰিয়াছ পেচেণ্ট হৈ থাকিলে ন তোমালোকৰ অৱস্থাটো বেয়া হৈ থাকিবগে আৰু দুদিনমানৰ পিছত গৈ তো আমাৰ দিনত বাৰু কথা বেলেগ আমি এটা যিমানেই এলাহ কৰো আমি সিমানেই কি হৈ যাম আমি যদিহে এতিয়া বেছিকে এলাহ কৰো আমাৰ একাউণ্টটো খালী হৈ গৈ থাকিব কাৰণ আমি এলাহ কৰা মানে আমাৰ একাউণ্টত পইচা নাহে ন তো আমি এতিয়া এলেহুৱা নহয় আৰু তোমালোকেও যেতিয়া আমাৰ নিচিনা ষ্টেপ পাবা যাৰ বহুত ভালকে পৃথিৱীত খাব মন আছে যাৰ বহুত পইচা ঘটি খাব মন আছে সিহঁতৰ এলাহ গুচি যাব কিন্তু কেনেকুৱা সময়ত যাব যেতিয়া আমাৰ সমান বয়স পাবা তেতিয়াহে যাব কিন্তু এতিয়াতো বহুতৰ এলাহ থাকে ন আৰু এতিয়া সেই এলাহ কেনেকৈ উঠাব লাগিব যে তোমালোকক কৈছোৱে নহয় বোলে ৰাতিপুৱা 5টা বজাত গ'ল 5টা বজাত শুই উঠিব লাগে তাকো তোমাৰ এলাহে দিগদাৰ কৰি আছে এলাহৰ কাৰণে তুমি 5টা বজাতো উঠিব পৰা নাই তুমি কি কৰিবা এলাৰ্মটো দি থৈ দিয়া এলাৰ্মটো যেতিয়া বাজিলে 5টা বজাত লগে লগে তুমি কি কৰিলা একদম মানে ঘপককে তুমি কি কৰিবা মনতে ভাবি ল'বা বোলে 1 পৰা 10লৈকে গন্তি কৰিলা 1 পৰা 10লৈকে গন্তি কৰি তুমি বিছনাৰ পৰা ঘপককে উঠি দিলা ওকে শুই থকা মানুহটো ঘপককে বহি দিলা তোমাৰ টোপনি ক'ত যাব তুমি গমেই নাপাবা কাইলৈ এই ট্ৰিকটো ইউজ কৰা তাৰপাছত মোক এপ লাইভত ক'বা যে কোনে কোনে আজি এই ট্ৰিকটো ইউজ কৰিলা ছাৰ মোৰ দিনটো গালিৰে আৰম্ভ হয় ৰাতিপুৱাই অফক'ৰ্চ হ'ব অনুপ্ৰিয়া যদিহে এতিয়া চাবা দেই তোমাৰ দিনটো গালিৰে আৰম্ভ হয় কিয় গালিৰে আৰম্ভ হয় কাৰণ তোমাক সেই এলাহে দিগদাৰ কৰি আছে এলাহ ভাইৰাছে তোমাক দিগদাৰ কৰি আছে গম পাইছা নাই তো গালি আৰম্ভ হ'বই আৰু কাৰ সদায় গালি শুনে উঠিব নোৱাৰাৰ কাৰণে ইয়েছ গালি শুনিব দৰকাৰ নাই ন সেই এলাহটো অঁতৰাবলৈ সেই শুই উঠাৰ সময়ত এলাহটো অঁতৰাবলৈ কি কৰিবা ধুনীয়াকে বিচনাত শুই আছা তোমাৰ সময় হৈ গ'ল বুলি গম পালা তোমাৰ এলাৰ্ম বাজি গ'ল লগে লগে তুমি জাপ মাৰি উঠি দিলা লগে লগে নালাগে 1 পৰা 10লৈকে গন্তি কৰি ল'লা লগে লগে তুমি জাপ মাৰি উঠি দিলা জাপ মাৰিব নালাগে তুমি ধুনীয়াকে উঠি দিলা ঘপককে উঠি দিলা মানে এইটো অলপ মানে স্পীড উঠিব লাগিব দেই তেতিয়াহে তোমালোকৰ সেই টোপনিটো ঘপকে নাইকিয়া হ'ব নহ'লে নাইকিয়া নহয় গম পাইছা কাইলৈ পৰা তোমালোকে এই ট্ৰিকটো ইউজ কৰিবা চাবাচোন তোমালোকৰ সেই ৰাতিপুৱা শুই উঠাত তাৰ পিছতো যদি মই এই কোৱা ৰাতিপুৱা সোনকালে শুই উঠিব পৰা ট্ৰিকটো দিয়াৰ পিছতো যদি তোমালোকৰ যদি উঠিব নোৱাৰা ন তেনেহ'লে কিন্তু তোমালোকে জানিবা তোমালোকৰ এলাহে বহুত বেছিকে বেয়া কৰিছে তোমালোকক এলাহে তোমালোক আৰু বহুত বেছি চিৰিয়াছ পেচেণ্ট হ'বলৈ গৈ আছা তোমালোকে এলাহৰ গম পাইছা নাই ছাৰ মই সোনকালে উঠি থাকো ৰাতিপুৱা বঢ়িয়া আৰু যিসকলে ৰাতিপুৱা বহুত সোনকালে উঠা নহয় বহুত বঢ়িয়া কথা আগতে আমি সোনকালে উঠিছিলো এতিয়া বাৰু মই কেতিয়াবা উঠা দেৰি হৈ যায় কাম নথকা দিনা কিন্তু তাৰ কথাটো কি জানানে আগতে বহুত সোনকালে উঠিব পৰা কাৰণটো কি জানানে আমাক পাপাই আগতে মোৰ আৰু ভাইটি আছে ঘৰত আমাক যদিহে বেলি ওলোৱাৰ পিছত যদিহে আমাৰ উঠিবলৈ হয় নহয় বেলি ওলোৱাৰ লগে লগে পাপাই ৰুমটো বাহিৰৰ পৰা লক কৰি দিব সোমাই থাক তহঁতৰ শুব মন গৈছে শুই থাক আগতে আমাৰ এনেকুৱা অৱস্থা কৰিছিলে জানানে তোমালোকৰ সমান বয়সত গম পাইছা তো এতিয়া চাগে তোমালোকক নকৰে তোমালোকক মই আগৰবাৰ কৈছো বহুত বেছি আলাসৰ লাডু হয় ন যোন বহুত বেছি আলাসৰ লাডু তোমালোকৰ কি হ'বগে আলাসৰ লাডু হৈ থাকোতে কি হ'বগে বাৰু অৱস্থা বেয়া হৈ যাব তো গতিকে তোমালোকে কি কৰিবা এই ট্ৰিকবিলাক ইউজ কৰিবা তো ৰাতিপুৱা জল্দি উঠিব পাৰিবা ঠিক আছে এতিয়া কথাটো হ'ল কি আমি মেথছ বুজি পালো মেথছ কৰিবও পাৰিলো ক্লাছতো কৰিব পালো
পাৰিলো কিন্তু পৰীক্ষাত গৈ কৰিব নোৱাৰিলো তাৰ কাৰণে আমি কি কৰিব লাগিব বুজি পোৱা টপিকটো আমি যিমান পাৰো সিমান প্ৰেক্টিচ কৰিব লাগিব গম পাইছা নাই বুজি পোৱা টপিকটো আমি যিমান পাৰো সিমান প্ৰেক্টিচ কৰিব লাগিব গম পাইছা নে আৰু বোলে প্ৰেক্টিচ কৰিবলৈ বোলে আমি মন নাযায় আৰে ভাই আও তোমাৰ বেমাৰ ওলালে কেনেকুৱা এনেকুৱা মানুহ আছে নে কোনোবা যাৰ মেথছৰ প্ৰেক্টিচ কৰিবলৈ মন নাযায় ৰবা তোমালোকৰ উত্তৰ দিম ৰবা যাৰ মেথছ প্ৰেক্টিচ কৰিবলৈও মন নাযায় এনেকুৱা মানুহ কোন আছে চাওঁ ৰবা তোমালোকৰ বেমাৰ বিলাক আজি উলিয়াব লাগিব মেথছ প্ৰেক্টিচ কৰিবলৈ মন নোযোৱা মানুহ কোন আছা ইয়াতে টোপনি মেইন চবৰে য়েছ গম পাইছো ফুৰিবলৈ যোৱাৰ দিনা সোনকালে উঠিবা তোমালোকে মেথছ প্ৰেক্টিচ কৰিবলৈ মন নোযোৱা মানুহ আছে সেয়া চোৱা ইয়াতে কিমান বেছি বেমাৰী আছে আমি ইয়াতে মেথছ এতিয়া প্ৰেক্টিচ কৰিবলৈ মন নোযোৱা মানুহ আছে ইয়াতে গম পাইছানে ছাৰ আপুনি ইমান ইগনৰ কৰা হয় বিশ্বজিৎ মই কাক ইগনৰ কৰিছো মই কাকো ইগনৰ কৰা নাই তো আছা ন য়েছ মেথছ প্ৰেক্টিচ কৰিবলৈ মন নোযোৱা মানুহ আছে চোৱা এতিয়া শুনা যাৰ মেথছ প্ৰেক্টিচ কৰিবলৈ মন নাযায় সিহঁতি প্ৰথম অৱস্থাত কি কৰিবা আছা গম পালো বহুত আছা নালাগে আৰু ক'বলৈ গম পালো ইয়াতে মেথছ প্ৰেক্টিচ কৰিবলৈ মন নোযোৱা মানুহ আছা আৰু মই সমাধান দিম গম পাইছা আৰু মই সমাধান দিম ওকে মই যেন এজন এতিয়া আজি কবিৰাজ তোমালোকে যেন মোৰ ওচৰত হাতখন দেখুৱাবলৈ আহিছা তো দক্ষিণা লৈ আহিবা দেই দক্ষিণা লৈ আহিবা এনেই মই তোমালোকক ইমান বেমাৰৰ সমাধান নিদিওঁ এইবিলাক বেমাৰৰ মেডিচিন কবিৰাজে দিব পাৰিব কেনেকুৱা কবিৰাজ মোৰ নিচিনা কবিৰাজে দিব পাৰিব ন তো কোনো ডক্টৰে দিব নোৱাৰে ইয়াৰ চলিউচন নে কি কোৱা ইয়াৰ মেডিচিন ডক্টৰে দিব নোৱাৰে মোৰ নিচিনা কবিৰাজে দিব পাৰিব তো তোমালোকে মোৰ নিচিনা কবিৰাজৰ ওচৰলৈ আহিলে টকা দক্ষিণা লৈ আহিবা দেই তামোল পাণ এটা দক্ষিণা লৈ আহিবা নহলে মই ইমান বেমাৰৰ চলিউচন নিদিওঁ তোমালোকক ওকে ওকে লৈ আহিবা দেই নহলে এইবিলাক বেমাৰ নহয় বহুত ডাঙৰ বেমাৰ কিন্তু এইবিলাক তোমালোকক ডক্টৰে কিন্তু ইয়াৰ মেডিচিন দিব নোৱাৰে গম পাইছা ইয়াৰ মেডিচিন মোৰ নিচিনা কবিৰাজেহে দিব পাৰিব ঠিক আছে এতিয়া কি কৰিবা প্ৰথমে সহজ টপিক বিলাক লৈ ল'বা একদম সহজ অংক কেইটামান লৈ ল'বা চোৱা দেই তোমালোকে যদি মন কৰিছা মই তোমালোকক ইউটিউবত যোনখিনি MCQ সিৰিজ ষ্টাৰ্ট কৰো তাত একদম প্ৰথম দিনা মই কি কৰো যদিহে কোনোবা এটা চেপ্টাৰ মই MCQ ষ্টাৰ্ট কৰিব গৈছো তাত একদম প্ৰথম দিনা একদম সহজ প্ৰশ্ন অলপ লৈ লওঁ তাৰ পিছৰ দিনা অলপ হাৰ্ড লেভেলৰ অলপ মডাৰেট লেভেলৰ প্ৰশ্ন লৈ দিওঁ ইজি টু মডাৰেট টু হাৰ্ড আমি এনেকে তিনিটা ভাগত ভাগ কৰি লওঁ গোটেই বস্তুখিনি গম পাইছানে তোমালোকে যদিহে মোৰ ইয়াৰ আগত ট্ৰিকোনোমেট্ৰি সিৰিজখিনি যদি চোৱা আমি প্লেলিষ্ট বনাই দিবলৈ দিম বাৰু টেকটিমক তোমালোকে কি কৰিবা তাত গম পাবানে তাত এটা কথা মনোযোগ দিবা আমি আমাৰ যোনবিলাক সিৰিজ আছিলে আমি ইজি টু মডাৰেট টু হাৰ্ড লেভেললৈ লৈ গৈছো প্ৰশ্নখিনি তো তোমালোকে এইটো ট্ৰিক ইউজ কৰিবা তেতিয়া আমাৰ কি হয় বাৰু আমি যেতিয়া চাবা হা এটা ইজি প্ৰশ্ন সলভ কৰি আমি এটা হাৰ্ড লেভেলৰ প্ৰশ্ন ঘপককে সলভ কৰিবগে নোৱাৰো আৰু যদিহে আমি কেইবাটাও ইজি টপিকৰ পৰা লোৱা প্ৰশ্ন যদি সলভ কৰো তেনেহলে সেই গোটেইখিনি টপিক মিলাই যোনটো হাৰ্ড লেভেলৰ কুৱেশ্যন আমালৈ আহে সেই কুৱেশ্যনটো কিন্তু আমাৰ সলভ কৰিবলৈ সহজ হৈ যায় কাৰণটো কি জানা নাই বাৰু কাৰণ এটা হাৰ্ড লেভেলৰ প্ৰশ্নত ন যোনখিনি মই তোমালোকক কম্পেৰেটিভলি হাৰ্ড বুলি কৈছো ন হাৰ্ড লেভেলৰ প্ৰশ্নত কি হয় তোমালোকৰ তাতে বহুত বেছি কনসেপ্ট সোমাই থাকে আৰু সেই কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবলৈ আমি কি কৰিব লাগে প্ৰথমে ইজি প্ৰশ্নবিলাক সলভ কৰিব লাগে কথাটো হেতু গতিকে তোমালোকে কি কৰিবা যদিহে তোমালোকৰ পঢ়িবলৈ মন নবহে বা তোমালোকৰ সেই মেথছ প্ৰেক্টিচ কৰিবলৈ যদি মন নবহে তেনেহলে তোমালোকে প্ৰথম অৱস্থাত একদম ইজি কেইটামান প্ৰশ্ন উলিয়াই ল'বা বুজিছা নাই কাৰণ ইজি প্ৰশ্নবিলাক তোমালোকে যেতিয়া সলভ কৰিবা ন তোমালোকৰ সলভ কৰিবও পাৰিলা মাথাটো খুন্দিয়াই দিবলৈ মন নগল হয়নে কি হয় মেথছৰ প্ৰব্লেম সলভ কৰিব নালাগে ঠেকেচি দিব মন নাযায় জানো বহিখন তো সেইকাৰণে কি কৰিবা প্ৰথমে ইজি লেভেলৰ কেইটামান প্ৰশ্ন লৈ ল'বা তোমালোকৰ সলভ কৰিবলৈও মন যাব ধুনীয়াকে হয়নে নহয় আৰু তাৰ যেতিয়া সেই ইজি প্ৰশ্নখিনি কৰি থাকিবা ন বাহ এইটো কৰি ভাল লাগিছে পাই আৰু এটা লওঁচোন নেক্সটটো ললা আৰু ইজিয়ে ললা বা এইটো কৰিব পাৰিলোচোন ৱাও মই মেথছত পণ্ডিত হৈ গলো মই এইটোও পাৰি গলো তো আৰু এটা লৈ ল'বা সেইটো পাৰিলা বাহ তুমি এবাৰ পণ্ডিত বনিলা আৰু এটা লৈ লোৱা আৰে সেইটো সলভ কৰিব পাৰিলা তো এনেকে যেতিয়া তুমি 4-5টা ইজি প্ৰশ্ন সলভ কৰি দিলা ন তোমালোকৰ কি হ'ব চাওঁতে তোমালোকৰ কি হ'ব সেই টপিকটো ৰিলেটেড সেই ইজি প্ৰশ্নখিনি তোমাৰ সলভ কৰি হৈ গ'ল মানে তোমাৰ অলৰেডি তোমাৰ লাহে লাহে অলপ মনটো বহিছে অলৰেডি তোমাৰ লাহে লাহে অলপ মনটো বহিবগে তেতিয়া কি কৰিবা তেতিয়া সেই 2-3টা থিয়ৰি একেলগে থকা সেই যোনবিলাক আমাৰ মডাৰেট লেভেলৰ যোনবিলাক প্ৰশ্ন সেইবিলাক প্ৰশ্ন উলিয়াই ল'বা ন সলভ কৰিবলৈ তো সেইবিলাক সলভ কৰি দিয়া তাৰপিছত তেনেকে গৈ থাকাচোন আৰে তুমি 8টা বজাত বহা মানুহটো কেতিয়া 11টা বাজি যাব ন গমেই নাপাবা গম পাইছা নাই
কিন্তু সেইবুলি যেনিবা তুমি এবাৰ মেথছৰ প্ৰবলেমটো কৰিছা, এবাৰ ফোনৰ এটা ৰিল স্ক্ৰল কৰিছা, আকৌ মেথছৰ প্ৰবলেমটো কৰিছা, আকৌ কোনোবাই মেছেজ এটা দিলে আকৌ সেই মেছেজৰ ৰিপ্লাই কৰিছা, এই ভাই এনেকে নহব দেই, এনেকে নহব। তুমি কি কৰিব লাগিব, পঢ়ো বুলি ভাবিয়ে পঢ়িব লাগিব। তেতিয়া তোমালোকৰ যিসকলৰ মেথছ প্ৰেক্টিচ কৰিবলৈও মন নাযায় তেওঁলোকে কিন্তু সেই এনেকৈয়ে তোমালোকে কি কৰিব পাৰিবা, এনেকৈ কি কৰিব পাৰিবা, এনেকে কি কৰিব পাৰিবা, তোমালোকৰ যিসকলৰ প্ৰেক্টিচ কৰিব মন নাযায় ন, তেওঁলোকে প্ৰেক্টিচ কৰিবলৈ মন বহাব পাৰিবা। আৰু প্ৰেক্টিচ কৰিবলৈ মন বহাৰ পিছত কি হ'ব তোমালোকৰ, প্ৰেক্টিচ কৰিবলৈ মন যেতিয়া যাব, তোমালোকৰ যিমানখিনি প্ৰবলেম, তোমালোকৰ ডাউট আছিলে, যিমানখিনি প্ৰেক্টিচ কৰিবলৈ আছিলে, প্ৰেক্টিচ কৰিব পাৰিবা। আৰু এনেকে গৈ এদিন তোমালোকে পৰীক্ষাত সেই যোনবিলাক প্ৰবলেম তোমাৰ হৈছিলে, মানে যোনবিলাক বেমাৰ হৈছিলে, সেই বেমাৰবিলাকৰ পৰা আৰোগ্য হৈ ধুনীয়াকে পৰীক্ষা হললৈ যাব পাৰিবা। আৰু পৰীক্ষা হললৈ তুমি যেতিয়া অলৰেডি বেমাৰবিলাকৰ পৰা আৰোগ্য হৈয়ে যাবা ন, তেতিয়া আৰু তোমালোকক কোনে ৰখাব পাৰে ন, এই ভাই বোলে মই 100/100 কৰি থৈ আহিলো, বোলে কেনেকে কৰিলো, বোলে আমাৰ বিকিউবে বোলে ইউটিউবত কেতিয়াবা আহে নহয় কবলে, আমাৰ ট্ৰিক বিলাক দিবলে ন, বিকিউবে কেইটামান ট্ৰিক দিছিলে, ট্ৰিক কেইটা ফলো কৰিলো, আৰু সেই ট্ৰিক কেইটা ফলো কৰি আমি কি হল, আজি বোলে মই পৰীক্ষাত বোলে 90+ কৰি থৈ আহিলো। বোপাই তই 90+ কৰিলি, ভাই তই 90+ কৰিলি, মই বিকিউবৰ ট্ৰিক লৈ 100 মাৰ্ক কৰি থৈ আহিলো। তোমালোকৰ মাজত তেতিয়া সেই সেনেকে কথাবিলাক আলোচনা কৰিব পাৰিবা। তো কেতিয়া হবগে, তাৰ আগতে তোমালোকে কি কৰিব লাগিব, এই তোমালোকৰ যোনবিলাক বেমাৰ আছে, বেমাৰ বিলাক আঁতৰাব লাগিব। বুজিছানে? এতিয়া কথাখিনিতো বুজি পাইছা। এবাৰ ৰিপ্লাই দিব, মেথছত 100/100 পাবলৈ কি কৰিব লাগিব, ৰিপ্লাই দিব, সেইখিনিয়েতো মই কৈ আছো। 100/100 পাবলৈ তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব। আৰু টেক্সট বুকখন কমপ্লিট কৰি তোমালোকে ৰেফাৰেন্স বুকৰ পৰাও যদিহে এটা দুটা প্ৰবলেম যদি সলভ কৰিব ট্ৰাই কৰা ন, তোমালোকৰ কাৰণে বেটাৰ হয়। কথাবিলাকতো বুজি পাইছা ন? স্যাৰ আপুনি যে মোক নামাতে কিয়, এপ্লাই বহুত বেয়া পাইছো আপোনাক, তুমি মোক বেয়া পাইছা, তুমিয়ে যদি নামাতা মইনো তোমাক আগতীয়াকে কেলে মাতি থাকিম, নিজে মাতিবা ন। 10 পোৱাৰ পৰা বেছি টোপনি ধৰিছে, 10 পোৱাৰ পৰা বেছি টোপনি ধৰা আৰু এটা কথা আছে, শুনা। তোমালোকে যেতিয়া ক্লাছ 10লৈ পালা ন, কি বুজাইছে বাৰু, আচলতে ক্লাছ 10লৈ যেতিয়া পাই যায় ন, তোমালোকৰ টাইমটো কিমান হৈছে চাই লওঁ ৰবা। তোমালোকৰ এতিয়া ছচিয়েলৰ ক্লাছ আছিলে ন, ছচিয়েলৰ ক্লাছ হ'ব বাৰু ৰবা, মই ওলাই দিয়াৰ লগে লগে তোমালোকে যিসকল এপৰ ষ্টুডেন্ট আছা, তোমালোকে ছচিয়েলত জইন কৰিবা। স্যাৰ কোনখন কুৱেশ্যন বেংক ভালনো, সব কুৱেশ্যন বেংকে ভাল, তোমালোকে কুৱেশ্যন বেংক প্ৰেক্টিচ কৰিবা। একচুৱেলি কুৱেশ্যন বেংক আমাৰ দিনৰ পৰাই বহুত ভালকে চলি আছে। কোনখন, RG কুৱেশ্যন বেংক, যোনখন কুৱেশ্যন বেংক আছে, সেইখন বহুত দিনৰ পৰা বহুত ভালকে চলি আছে, তাকো ফলো কৰিব পাৰা, গম পাইছা নাই। RS আগৰৱাল, RD শৰ্মাৰ বুক বিলাকৰ পৰা তোমালোকে MCQ বিলাক প্ৰেক্টিচ কৰিব পাৰা। আৰু গোটেই বুকখন পঢ়িব দৰকাৰ নাই, যোনবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট MCQ সেইবিলাক মই তোমালোকক দিওৱে মাৰ্ক কৰি, হয় নাই। বা তোমালোকে এনেকুৱা এটাও কৰিব পাৰা, মই ইউটিউবত তোমালোকৰ যিমানখিনি MCQ চেচন আনো, তাৰ পৰা তোমালোকে যদি MCQ বিলাক যদি নোট কৰি থোৱা ন, সেইটো তোমালোকৰ কাৰণে বহুত ভাল হ'ব। এইখিনি বহুত ইম্পৰ্টেণ্ট MCQ তোমালোকৰ কাৰণে, গম পাইছা নে। ইয়েছ, কনচেপ্ট বুজি পোৱা, কিন্তু অংকহে কৰিব নোৱাৰা, সেইটো বেমাৰৰ প্ৰবলেমৰ সলিউচনৰ কথাই কৈ আছিলো, সেইটো বেমাৰৰ মেডিচিন দি আছিলো। তোমালোকে যদিহে মন দি শুনিলা, তেনেহলে কি কৰিবা, সেই মেডিচিন খিনি খাবা, তেতিয়াহে বেমাৰৰ পৰা ভাল পাবা, নহলে বেমাৰী হৈয়ে থাকি যাবা। বেমাৰী ভাগে যদি পৰীক্ষা দিবলৈ যোৱা ন, অৱস্থা বেয়া হৈ থাকিব, বুজিছা নে। গতিকে অলপ ফলো কৰিবা। অকে স্যাৰ, ছাৰে এনেকৈ আছে, চবেই ৰাতিপুৱা উঠে আৰু চবেই ভালকৈ পঢ়ে, 100% সঁচা কথা। যদি সেই 100% সঁচা কথা কয়, সঁচা কথা হয়, তেনেহলেতো বহুত বেছি ভাল কথা। পঢ়ি কিয় আমনি লাগে, আৰু যদি তুমি পঢ়িবলৈ ভালেই নোপোৱা, তোমাৰ আমনি লাগিবই, বেছিকে পঢ়ি থাকিলেও আমনি লাগে বাৰু, হয় নাই, বেছিকে পঢ়ি থাকিলেও আমনি লাগে, নহয় জানো। অকে, আৰু এতিয়া কিবা প্ৰশ্ন সুধিবা মোক, তোমালোকৰ বেমাৰৰ প্ৰবলেম মই সলিউচনটো দি দিলো, বেমাৰৰ মই তোমালোকৰ দৰৱ দি দিলো। এতিয়া তোমালোকে দৰৱ বিলাক খোৱা, সদায় অলপ অলপকে খাই থাকা, পৰীক্ষালৈকে তোমালোকে বৰ ধুনীয়াকে তোমালোকৰ এইবিলাক বেমাৰ ভাল হৈ যাব, আৰু পৰীক্ষা ভাল কৰি আহিব পাৰিবা। তাৰপিছত পৰীক্ষা ভাল কৰি অহাৰ পিছত মোক দক্ষিণাটো দি দিলেই হৈ গল, গম পাইছানে। অকে, ছাৰ সাৰথিখন ভাল নে, ভাল। ইয়েছ, তামোল পাণ আৰু পইচা 11 টকা, ইয়েছ, পইচা 11 টকা, মই অকল 11 টকীয়া মানুহ নেকি, 100 টকা কৈ দিবা দিয়া। আৰে মই এলাহৰ কথাই কলো অথনিৰ পৰা, এলাহটো আঁতৰাবলৈ তোমালোকৰ যদি মাহঁতৰ হাতত যদি চিটিপনি এছাৰি নাই, তেনেহলে এলাহটো কেনেকে আঁতৰাব, তুমি নিজকে উৎসাহিত কৰিব লাগিব কামটোৰ প্ৰতি, বুজিছানে। অকে, পঢ়িবলৈ মন
আছে নাযায় কিয় বা পঢ়িবলৈ মন আছে কিন্তু পঢ়িবলৈ মন নাযায় কেনেকুৱা কথা এইবিলাক এডভান্স মেথছৰ ভিডিঅ' আনিব প্লিজ ওকে যদিহে মোকো যদিহে এলাহ বেমাৰটোৱে নাখায় তেনেহলে মই এডভান্স মেথছৰ ভিডিঅ' লৈ আহিম তোমালোকলে 51 টকাও হ'ব ওকে হ'ব বিশ্বজিৎ তুমিতো ভাগৱত পঢ়া মানুহ তুমিতো পাঠ পঢ়া মানুহ তুমি চাগে দান দক্ষিণাৰ বিষয়ে অলপ ভালকে জানিবা মোতকে হয়নে নহয় মই তোমালোকক অনলাইনহে পাঠ পঢ়াও ইয়াত আহিহে পঢ়াও তুমিতো অফলাইন নামঘৰত বহি পাঠ পঢ়া ন হয়নে নহয় তো তুমি জানিবা চাগে দক্ষিণা বিলাকৰ বিষয়ে ভালকে ন কোনটো জেগাত কিমান দক্ষিণা দিয়ে তুমি নিশ্চয় জানিবা ন সেইমতে দিবা কিবা এটা দক্ষিণা কেতিয়া যেতিয়া তোমালোকৰ বেমাৰটো ভাল হ'ব হয়নে নহয় ছাৰ বাই পঢ়ুগৈ ইয়েছ তোমালোকে এতিয়া আমাৰ এপতে পঢ়িবা আমাৰ এপত এতিয়া ছ'চিয়েল সায়েন্সৰ ক্লাছ ষ্টাৰ্ট হ'বলৈ হৈ আছে ওকে এদিনত কিমানটা সাবজেক্ট পঢ়িবা এদিনত তোমালোকে ম্যাক্সিমাম দুটা সাবজেক্ট পঢ়িলে ভাল হ'ব ম্যাক্সিমাম তিনটা সাবজেক্ট পঢ়িবা পাৰিলে দুটাই পঢ়িবা ম্যাক্সিমাম তিনটা সাবজেক্ট পঢ়িবা মানে একেদিনা যদি অলপ তুমি ঘৰতে পঢ়িছা অলপকে যদি বহু গোটেইখিনি সাবজেক্ট পঢ়ি দিয়া একো লাভটো নহয় তোমাৰ প্ৰথম অৱস্থাত এতিয়া তোমালোকে এদিনত খুব বেছি দুটা সাবজেক্ট পঢ়া ৰাতিপুৱা এটা গধূলি এটা পৰীক্ষা আগত তোমালোকে ধুনীয়াকৈ এখন শিডিউল বনাই ল'বা কাৰণ পৰীক্ষা আগত আমি অকল ৰিভাইজে কৰিম হয় নাই তেতিয়া তোমালোকে 3-4টা সাবজেক্ট টাচ কৰিবা এতিয়া তোমালোকে ম্যাক্সিমাম দুটা সাবজেক্টে পঢ়িবা ওকে মেথছৰ এমসিকিউ নোৱাৰোৱে প্ৰেক্টিস কৰিব লাগিব ভাই মেথছৰ এমসিকিউ প্ৰেক্টিস কৰিব লাগিব আমাৰ বসন্ত ছাৰ বহুত এলেহুৱা আৰে হয়তো আকৌ মোৰ পঢ়াবলৈ মন নোযোৱা কাৰণে তোমালোকৰ লগত কথা পাতিছো মই অফ কোৰ্স এলেহুৱাই হয় মই বহুত গম পাইছা নে নাই ওকে ইয়েস যোনে দুটা সাবজেক্ট পঢ়িছা বহুত ধুনীয়া হৈ আছে গামোচা এখন ইয়েস গামোচা এখন থাকি গৈছে বাহ মই ইমান গামোচা পালে বা 60খন গামোচাক মই এখনত 300 টকাকে যদি বেছি নিও ঠিক আছে যদিহে গামোচা দিয়া ন তোমালোকে ঘৰত বোৱা গামোচা দিবা দেই যদিহে গামোচা দিয়া তোমালোকে ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকৰ পৰা আহা আমাৰ যোনবিলাক এই গামোচা বিলাক যেনেকে আমাৰ বহুত বিলাক গামোচা পশ্চিমবংগৰ ফালৰ পৰা আহে ন পশ্চিমবংগৰ ফালৰ পৰা আহে যোনবিলাক কি হয় মেচিনত বোৱা গামোচা হেনেকুৱা গামোচা নিদিবা দেই তেতিয়া মই তোমালোকে যদি 60 জনে গামোচা দিয়া 60 জনে গামোচা দিয়া মই 300কে বেছি পিনি তোমাৰ কিমান হ'ব 1,80,000 টকা পাম ন তেতিয়াহে মোৰ দক্ষিণাটো ভালকে ওলাব ঠিক আছে স্যার আপুনি আমাৰ এপাৰ্টমেন্টত থাকা এন্ড লাইভ কৰি আছা কোন হয় আমাৰ এপাৰ্টমেন্টত থকা কোন মানুহ আছে যোনে মোৰ লাইভ চাই আছে আমাৰ টিমৰ মানুহ নেকি তুমি ঠিক আছে বাৰু মই এতিয়া তললৈ ওলাই গলে মাত এখাৰ মাতিবা যদিহে আমাৰ এপাৰ্টমেন্টত থকা কোনোবাই যদিহে মোৰ লাইভ চাই আছে দেই স্যাৰ ট্ৰায়াঙ্গুলাৰ এমসিকিউ বোৰ হাৰ্ড নে ইজি হ'ব ট্ৰায়াঙ্গুলাৰ এমসিকিউ বোৰ ইজি হ'ব বেলেগতকে ইজি হ'ব দেই ওকে বেলেগতকে ইজি হ'ব ট্ৰায়াঙ্গুলাৰ এমসিকিউ বিলাক বেলেগতকে ইজি হ'ব ভাড়াতিয়া হয় তুমি ওকে ঠিক আছে তেনেহলে মাত এটা দিবা আৰু যদিহে আমাৰ এপাৰ্টমেন্টত থকা মানুহেও যদিহে মোৰ লাইভ চাই আছে ন ৰাস্তাত ওলাই গলে তো তোমালোকে চাগে মোক দেখিছা তো মাত এটা দিবা আৰু তুমি নিশ্চয় দেখিবা ন নহলে তুমি কেনেকে চিনি পাবা ওকে ঠিক আছে তেনেহলে বি কিউব ছাৰ বেষ্ট ওকে মোক তোমালোকে বি কিউব কলে হৈ গ'ল ছাৰটো লগাব নালাগে মই চোৱা মই লিখিছোৱে বি কিউবৰ সৈতে কথা বাৰ্তা তো মই এটা ছাৰ উল্লেখেই কৰা নাই দৰকাৰ নাই মোক ছাৰ কবলে ভাই মোক মই যি শিকাইছো সেইখিনি শিকিলে তোমালোকৰ কাৰণে যথেষ্ট বুজিছা নাই এইবিলাক লগাই লোৱা নামহে মই একচুৱেলি বি কিউবে হয় তোমালোকে এই ছাৰ কোৱা বুজিছা নাই ছাৰ কোৱা দাদা কোৱা এইবিলাক তোমালোকে নিজে দি লোৱা নামহে গম পাইছা নাই নালাগে একো দি ল'ব নালাগে পিছত একোৱে লগাই ল'ব নালাগে ওকে বি কিউব ওকে বি কিউব বুলি মাৰিলেও মই একো বেয়া নাপাওঁ বুজিছানে নাই তো মুঠতে আমি শিকিব লাগে ইয়েছ বি কিউব মই বি কিউবে দিয়া তোমালোকে মোক ছাৰ নকলেও মই একো বেয়া নাপাওঁ মুঠতে আমি শিকিব লাগে আমি শিকিব আহিছো বুজিছানে নাই আমি শিকিব আহিছো গম পাইছা আমি শিকিব পাৰিলে যথেষ্ট বুজিছানে আৰু মই তোমালোকে যি মোৰ ওচৰত বিচাৰি আহিছা সেইখিনি মই তোমালোকক দি যাব পাৰিলে যথেষ্ট মোক তোমালোকৰ পৰা এই ছাৰ কোৱা কিবা কোৱা এইবিলাক মোৰ কোনো মেটাৰেই নকৰে মুঠতে তোমালোকে মোৰ ওচৰত শিকিব আহিছা মই তোমালোকক শিকাব লাগে আমাৰ কথা এটাই আমি সকলোৱে একেলগে শিকিব লাগে নহয় জানো ঠিক আছে তেনেহলে মই বহুত বেছি যদি সময় লৈ থাকো এতিয়া তোমালোকৰ নেক্সট কাৰ ক্লাছ আছে নেক্সট তোমালোকৰ সোশিয়েলৰ ক্লাছ আছে এপত তোমালোকৰ সোশিয়েলৰ ক্লাছৰ টাইম হৈ গল যেহেতু তোমালোকে এতিয়া যিসকল আমাৰ ইয়াতে ষ্টুডেন্টৰ লগত মই কথা পাতি আছো তেওঁলোক আমাৰ এপৰো ষ্টুডেন্ট হয় আৰু বহুত সংখ্যক ষ্টুডেন্ট আছে এপৰো ষ্টুডেন্ট আছে মানে আমাৰ প্ৰিমিয়াম ষ্টুডেন্টও আছে যিসকলে আমাৰ এতিয়া এপত ক্লাছ কৰিব আৰু তোমালোকেও যদিহে এতিয়ালৈকে সাৰ্পিত পঢ়া নাই সাৰ্পি এপটো যদিহে ডাউনলোড কৰা নাই তেনেহলে ডাউনলোড কৰি লোৱা আৰু আমাৰ কোৰ্সত যদিহে জয়েন হ'বলৈ বিচৰা তেনেহলে তোমালোকে
আমাৰ তলত ঘূৰি থকা নাম্বাৰ কেইটাত কল কৰা আৰু কল কৰি আমাৰ কোৰ্সত এনৰোল হৈ লোৱা আৰু তেতিয়া আমি কি কৰিম তোমালোকক সদায় আমি লগ পাই থাকিম তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ মই ডাইৰেক্ট দিব পাৰিম হয়নে আৰু আমি হাঁহি ধেমালিৰে সকলোৱে একেলগে পঢ়াখিনি আগুৱাই লৈ যাব পাৰিম ঠিক আছে তেনেহলে আজি মই এইটো ক্লাছ বহুত বেছি দেৰিলৈকে নলওঁ আৰু ক্লাছ আসলতে নহয় আজি মই সেশনটো বহুত বেছি দেৰিলৈকে নলওঁ মই শেষ কৰি দিওঁ কাৰণ তোমালোকৰ মোৰ ক্লাছটো শেষ হোৱাৰ লগে লগে এপত সোশিয়েলৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু মেম আছামিজ মিডিয়াম ন আজি yes আছামিজ মিডিয়ামত সোশিয়েলৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু তোমালোকে যদি হে ইংৰাজী মিডিয়ামত থাকা তেনেহলে আহিব পাৰা জয়েন কৰিব পাৰা আৰু বাকি সকলক কৈছো যিসকল আমাৰ প্ৰিমিয়াম ষ্টুডেন্ট নহয় তোমালোকে এতিয়ালৈকে যদি সাৰ্পি এছএছএলসি 2026 হোৱাটছআপ চেনেলটোত যদি জয়েন হোৱা নাই তেনেহলে যোৱা জয়েন হৈ লোৱা বুজিছা জয়েন হৈ লোৱা ধুনীয়াকে তাৰ পিছত কিয় জয়েন হ'ব কৈছো শুনা আকৌ নুশুনা নি তোমালোকে তাত তেতিয়া তোমালোকে কি পাবা আমাৰ যোনবিলাক তোমালোকৰ কাৰণে কোৰ্সৰ অফাৰ থাকে যোনবিলাক তোমালোকৰ ইউটিউব সেশনৰ আপডেট থাকে সেইবিলাক আমি তাতে আগতীয়াকৈ দি যোৱা হয় বুজিছানে সেই কাৰণে তোমালোকে জলদি জলদি জয়েন হৈ লোৱা ঠিক আছে তেনেহলে আজি মই এই সেশনটো আৰু বেছি দেৰিলৈকে নাৰাখো তো মই ইমানতে শেষ কৰি দিছো ঠিক আছে ভাল লাগিল এতিয়া সেশনটো তোমালোকৰ ভাল লাগিলে না নাই কবা আজি তোমালোকৰ বহুত বেমাৰৰ কথা মই গম পালো আৰু বেমাৰ বিলাকৰ মেডিচিনো দিলো হয়নে ঠিক আছে তোমালোক বেমাৰী মই আছিলো কবিৰাজ নহয় জানো এইবিলাক মেডিচিনো তোমালোকক ডক্টৰে দিবই নোৱাৰে কবিৰাজেহে দিব পাৰিব আৰু কেনেকুৱা কবিৰাজে দিব হে বি কিউবৰ নিচিনা কবিৰাজে দিব ঠিক আছে আৰু সেই মেডিচিন খিনি তোমালোকে এপ্লাই কৰা লাইফত বুজিছানে নাই আৰু এপ্লাই কৰি ধুনীয়াকে এজন আৰোগ্য হৈ পিনি পৰীক্ষা হললৈ যোৱা আৰু ধুনীয়াকে পৰীক্ষাটো ভাল কৰি আহা পৰীক্ষা ভাল কৰি অহাৰ পিছত মোৰ কাৰণে কিবা এটা মাননি পঠাই দিবা আমাৰ বিশ্বজিতে কৈছিলে কি মাননি দিব ন হয়নে নহয় ঠিক আছে তেনেহলে আজি সেশনটো মই ইমানতে ৰাখি দিছো আৰু তোমালোকে যিসকলে আমাৰ এপত জয়েন হ'ম বুলি ভাবিছা তো ডাইৰেক্ট তলত ঘূৰি থকা নাম্বাৰ কেইটাত কল কৰি কোৰ্সৰ ডিটেইল জানি লোৱা ঠিক আছে তেন্তে বাই বাই আজি সেশনটো মই ইমানতে শেষ কৰি দিছো দেই বাই বাই গুড নাইট আৰু লগ পাম তোমালোকক আকৌ এপত